যে মই থকালৈকে অসমত মিয়াক মই শান্তিত থাকিবলৈ নিদিওঁ মোৰ কামেই হৈছে মিয়াক অশান্তিত ৰখা আৰু অসমত যদি মিয়া শান্তিত থাকিব খোজে মোক চিফ মিনিষ্টাৰ প্ৰথমে ভাঙি ল'ব লাগিব তেতিয়াহে অসমত মিয়া শান্তি মোৰ উদ্দেশ্য হৈছে মোৰ কামেই হৈছে মোৰ মানে তেওঁ চিফ মিনিষ্টাৰ অৰ্থাৎ চিফ মিনিষ্টাৰৰ কাম কি মিয়াক অশান্তিত ৰখা গতিকে এইটো এজন মুখ্যমন্ত্ৰী মইতো বুজি পোৱা নাই এতিয়া যে আমি ভাবোঁ যে মহামান্য উচ্চ ন্যায়ালয়ে এইটোৰ ওপৰত সৌমতো এটা কেছ ল'ব লাগে তেওঁ কালি এইটো কথা কৈ তেওঁ বাৰম্বাৰ কৈ তেওঁ যে এজন অযোগ্য মুখ্যমন্ত্ৰী তেওঁ তেখেত প্ৰমাণ কৰিছে কাৰণ তেওঁ বাৰম্বাৰ কৈ আছে যে অবৈধ মিয়া তুমি আপুনি এনেধৰণৰ মাৰিম কাটিম অশান্তি কৰিম খেদিম এনেধৰণৰ বাক্য ক'ব নোৱাৰে এটা ঘৃণাৰ সৃষ্টি কৰিছে যে মই থকালৈকে অসমত মিয়াক মই শান্তিত থাকিবলৈ নিদিওঁ মোৰ কামেই হৈছে মিয়াক অশান্তিত ৰখা আৰু অসমত যদি মিয়া শান্তিত থাকিব খোজে মোক চিফ মিনিষ্টাৰ প্ৰথমে ভাঙি ল'ব লাগিব তেতিয়াহে অসমত মিয়া শান্তি মোৰ উদ্দেশ্য হৈছে মোৰ কামেই হৈছে মোৰ মানে তেওঁ চিফ মিনিষ্টাৰ অৰ্থাৎ চিফ মিনিষ্টাৰৰ কাম কি মিয়াক অশান্তিত ৰখা গতিকে এইটো এজন মুখ্যমন্ত্ৰী মইতো বুজি পোৱা নাই এতিয়া যে আমি ভাবোঁ যে মহামান্য উচ্চ ন্যায়ালয়ে এইটোৰ ওপৰত সৌমতো এটা কেছ ল'ব লাগে তেওঁ কালি এইটো কথা কৈ তেওঁ বাৰম্বাৰ কৈ তেওঁ যে এজন অযোগ্য মুখ্যমন্ত্ৰী তেওঁ তেখেত প্ৰমাণ কৰিছে কাৰণ তেওঁ বাৰম্বাৰ কৈ আছে যে অবৈধ মিয়া তুমি আপুনি এনেধৰণৰ মাৰিম কাটিম অশান্তি কৰিম খেদিম এনেধৰণৰ বাক্য ক'ব নোৱাৰে এটা ঘৃণাৰ সৃষ্টি কৰিছে